নমস্কাৰ, মোৰ নাম জিতু কৈৰী আৰু মই আগবাঢ়ি আহিছোঁ তোমালোকৰ বাবে ক্লাছ 12ৰ আৰ্টছৰ পলিটিকেল ছায়েন্স বিষয়টো অলপ আলোচনা কৰিবৰ বাবে সকলোৱে সহযোগ কৰিলে ভাল লাগিব। আৰু আলোচনা কৰিবলৈ আগবাঢ়ি আহিছোঁ যেতিয়া প্ৰথমতে আজি মোৰ প্ৰথম ক্লাছ হ'ব। তো প্ৰথম ক্লাছটোত মই 2025 চনৰ কুৱেশ্যন পেপাৰটো খুব থুলমূলকৈ তোমালোকৰ লগত আলোচনা কৰিম। এতিয়া আমি আহিছোঁ 2025 চনৰ পলিটিকেল ছায়েন্স বিষয়টোৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিবৰ বাবে প্ৰথমতে আমি এই কুৱেশ্যন পেপাৰখন আলোচনা কৰিম। তাৰ পৰা মই উত্তৰবিলাক কৈ যাম আৰু বৰ্ডত লিখি যাম শ্বৰ্ট কুৱেশ্যনবোৰ, আৰু লং কুৱেশ্যনবোৰ পৰাপক্ষত আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু কাৰোবাক যদি PDF লাগে তেতিয়া মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। আৰু এতিয়া আহক আলোচনা কৰোঁ। প্ৰথমতে আছিলে আমাৰ পলিটিকেল ছায়েন্সৰ দুটা পাৰ্ট আছে। প্ৰথমতে আছিলে কণ্টেম্পৰেৰী ৱৰ্ল্ড পলিটিক্স, অৰ্থাৎ বিশ্ব ৰাজনীতি, সাম্প্ৰতিক বিশ্ব ৰাজনীতি। আৰু এই শাখাৰ কুৱেশ্যনসমূহ আমি প্ৰথমতে আলোচনা কৰিবলৈ গৈছোঁ। 1 নম্বৰ এত আহিছিলে, প্ৰথম কুৱেশ্যনটো আছিলে ইণ্ডিয়া ইজ এ মেম্বাৰ ষ্টেট অফ এছিয়ান। তাৰমানে কৈছে যে ভাৰত এছিয়ানৰ সদস্য ৰাষ্ট্ৰ, হয় নে নহয় আমি ক'ব লাগে। তো 1 নম্বৰ এটোৰ উত্তৰ হ'ব নহয়। ইয়াৰ লগতে আমি এছিয়ান মানে কি জানিব লাগিব। এছিয়ান মানে কি আছিলে? এছিয়ানৰ সম্পূৰ্ণ ৰূপটো কি আছিলে, এছিয়ান কেতিয়া গঠন হৈছিলে, আৰু এছিয়ানৰ সদস্য ৰাষ্ট্ৰ কেইখন আছে, আমি সেইবিলাকো জানিব লাগিব। এতিয়া কথাটো হ'ল যে এছিয়ানৰ সদস্য ৰাষ্ট্ৰ হৈছে 11খন, আৰু এছিয়ান গঠন হৈছিলে 1967 চনত। আৰু এছিয়ানৰ সম্পূৰ্ণ ৰূপটো হৈছে এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যনছ। ইয়াত আমি এছটো দিব লাগিব কাৰণ বহুকেইখন ৰাষ্ট্ৰ আছে। এইটো চাওক, এছিয়ানৰ সম্পূৰ্ণ ৰূপটো হৈছে এছ'চিয়েশ্যন অফ চাউথ ইষ্ট এছিয়ান নেশ্যন। আৰু এছিয়ান গঠন ফৰ্ম হৈছিলে 1967ত। আৰু বৰ্তমান ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা হৈছে 11খন। তো গতিকে আমি এনেকৈ আলোচনা কৰিম। মানে প্ৰশ্নটো আহিছে যে ভাৰত এছিয়ানৰ সদস্য ৰাষ্ট্ৰ হয় নে নহয়। তো আমি গম পালোঁ যে এছিয়ানৰ সদস্য ৰাষ্ট্ৰ নহয়। গতিকে আমি লগতে এইবিলাকো চাই থ'ব লাগিব কাৰণ এইবিলাক পৰীক্ষাত আহি থাকে। পাৰ্ট এৰ কুৱেশ্যন নম্বৰ 1ৰ বিটো হৈছে হু কেন এক্সাৰচাইজ দ্য ভেটো পাৱাৰ ইন দ্য ছিকিউৰিটি কাউন্সিল, অৰ্থাৎ নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা কোনে প্ৰয়োগ কৰিব পাৰে। ইয়াৰ উত্তৰটো হ'ব স্থায়ী সদস্য ৰাষ্ট্ৰই। আৰু আমাৰ স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন আছে? স্থায়ী সদস্য ৰাষ্ট্ৰই ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে। স্থায়ী সদস্য ৰাষ্ট্ৰ। এতিয়া স্থায়ী সদস্য ৰাষ্ট্ৰ কেইখন আছিলে সেইটো আমি জানি থোৱাটো ভাল হ'ব। স্থায়ী সদস্য ৰাষ্ট্ৰ আছিল 5খন। সেই 5খন কি কি আছিল নহয়, বৰ্তমানেও আছে। সেই 5খন কি কি? প্ৰথমটো হ'ব USA, তাৰ পৰা নেক্সট চাইনা, ৰাছিয়া আৰু USA, চাইনা, ৰাছিয়া, ব্ৰিটেইন আৰু ফ্ৰান্স। এই 5খন হৈছে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ। আৰু এই 5খন ৰাষ্ট্ৰই নিৰাপত্তা পৰিষদত ভেটো ক্ষমতা প্ৰয়োগ কৰিব পাৰে। ঠিক আছে। C নম্বৰ প্ৰশ্নটো আছে ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ কোনখন? ইয়াত দিছে যে হুইচ ষ্টেট ইজ দ্য ছাকচেছৰ অফ ছোভিয়েট ইউনিয়ন। এতিয়া ছোভিয়েট ইউনিয়নৰ উত্তৰাধিকাৰী ৰাষ্ট্ৰ হৈছে ৰাছিয়া। আৰু ছোভিয়েট ইউনিয়ন ভাঙি কেইখন ৰাষ্ট্ৰ গঠন হৈছিল? ইয়াতে মই বেকেটত দি দিছোঁ 15খন। আৰু তাৰে আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰখনেই হৈছে ৰাছিয়া। অৰ্থাৎ আমি ক'ব পাৰোঁ যে ৰাছিয়াই হৈছে উত্তৰাধিকাৰী ৰাষ্ট্ৰ ছোভিয়েট ইউনিয়নৰ।
ডি নম্বৰটো আছে which country is regarded as the third alternative center of the power তৃতীয় বিকল্প শক্তিৰ কেন্দ্ৰস্থল বুলি কোনখন দেশক কোৱা হয় ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চীন চাইনা এই নম্বৰটো আছিল চাপ্টাৰ সম্পূৰ্ণ ৰূপটো লিখিব লাগে ৰাইট দা ফুল ফৰ্ম অফ চাপ্টাৰ চাপ্টাৰ সম্পূৰ্ণ ৰূপটো হৈছে এছ মানে সাউথ এ মানে এছিয়ান এফ মানে ফ্ৰী টি মানে ট্ৰেড এ হৈছে এৰিয়া সাউথ এছিয়ান ফ্ৰী ট্ৰেড এৰিয়া চাপ্টাৰ সম্পূৰ্ণ ৰূপ আৰু চাপ্টাৰ কেতিয়া গঠন হৈছিলে চাপ্টাৰ গঠন হৈছিলে 2004 চনত কিন্তু কাৰ্যকৰী হৈছিলে 2006 চনৰ পৰা এফটো আছে which day is celebrated as United Nations Day অৰ্থাৎ কোন তাৰিখে ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় বা উদযাপন কৰা হয় এতিয়া ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় বা উদযাপন কৰা হয় 24 অক্টোবৰ তাৰিখে এতিয়া আমি জানিব লাগিব যে ৰাষ্ট্ৰসংঘ কি হয় ৰাষ্ট্ৰসংঘ হৈছে এটা আন্তৰ্জাতিক সংগঠন সমগ্ৰ বিশ্বক প্ৰতিনিধিত্ব কৰা এটা আন্তৰ্জাতিক সংগঠন আৰু এই সংগঠনৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বত শান্তি তথা নিৰাপত্তা প্ৰদান কৰা আৰু ৰাষ্ট্ৰসংঘ গঠন হৈছিল 1945 চনৰ 24 অক্টোবৰ তাৰিখে আৰু এই 24 অক্টোবৰ তাৰিখটো ৰাষ্ট্ৰসংঘ দিৱস হিচাপে সমগ্ৰ বিশ্বত উদযাপন কৰা হয় যিটো আছে প্ৰযুক্তিবিদ্যা বিশ্বায়নৰ এটি গুৰুত্বপূৰ্ণ কাৰক হয় নে নহয় লিখিব লাগে তো প্ৰযুক্তিবিদ্যা বিকাশৰ এটা গুৰুত্বপূৰ্ণ কাৰণ হৈছে প্ৰযুক্তিবিদ্যা গতিকে ইয়াৰ উত্তৰটো হ'ব হয় পাৰ্ট এৰ কুৱেশ্যন নম্বৰ 1 অৰ H এইটোত আছিলে হোৱাট ইজ গ্ৰীণ হাউচ গেছ মানে কি এটা গ্ৰীণ হাউচ গেছসমূহ হৈছে কিছুমান বিশেষ গেছ যেনে কাৰ্বন ডাই অক্সাইড মিথেন নাইট্ৰাছ অক্সাইড অজন আৰু জলীয় বাষ্প এই গেছসমূহে কি কৰে পৃথিৱী পৃষ্ঠত অহা তাপ ধৰি ৰখাত সহায় কৰে আৰু এই গেছসমূহে পৃথিৱী পৃষ্ঠৰ নিয়ন্ত্ৰণ ৰক্ষা কৰাত সহায় কৰে তো এতিয়া যদি আমি চাবলৈ যাওঁ বৰ্তমান সময়ত এই গ্ৰীণ হাউচ গেছসমূহৰ পৰিমাণ বাঢ়ি গৈছে কাৰণ মানুহে এই জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ অতিপাত কৰিছে যাৰ ফলত এই গেছসমূহৰ পৰিমাণ বাঢ়ি গৈছে আৰু দিনক দিনে গোলকীয় উষ্ণতা বৃদ্ধি পাবলৈ ধৰিছে আই নম্বৰটোত আছে ইন হুইচ ইয়াৰ ইণ্ডিয়া সাকসেসফুলি টেষ্টেড ইটস ফাৰ্ষ্ট নিউক্লিয়াৰ বম্ব অৰ্থাৎ অসমীয়াত কৈ দিছোঁ কোন বছৰত ভাৰতে সফলতাৰে ইয়াৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰিছিল ইয়াৰ উত্তৰটো হ'ব 1974 চনত ভাৰতবৰ্ষই ভাৰতৰ প্ৰথম পাৰমাণৱিক পৰীক্ষা কৰিছিল আৰু ক'ত কৰিছিল সেইটো এটা প্ৰশ্ন আহি থাকে ক'ত কৰিছিল ৰাজস্থানৰ পোখৰাণত কৰিছিল ৰাজস্থানৰ পোখৰাণত 1974 চনত ভাৰতে পাৰমাণৱিক পৰীক্ষা কৰিছিল যে নম্বৰটো আছে যে WTO what is the full form of WTO WTOৰ সম্পূৰ্ণ ৰূপটো লিখিব লাগে WTOৰ সম্পূৰ্ণ ৰূপটো হৈছে World Trade Organization এটা জানিব লাগিব World Trade Organization কেতিয়া গঠন হৈছিলে 1995 চনৰ 1 জানুৱাৰীত আৰু এটা প্ৰশ্ন বিশেষকৈ আহি থাকে World Trade Organizationৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ মুখ্য কাৰ্যালয় আছে ছুইজাৰলেণ্ডৰ জেনেভা চহৰত এতিয়া আমি আমাৰ পাৰ্ট এৰ শৰ্ট কুৱেশ্যনসমূহ ইতিমধ্যে শেষ হৈছে এতিয়া আমি পাৰ্ট বিৰ
শৰ্ট কুৱেশ্যনসমূহ প্ৰথমতে আলোচনা কৰি ল'ম, তাৰ পৰা বেলেগ এটা ক্লাছত আমি আকৌ 2 নম্বৰীয়া প্ৰশ্নসমূহ আলোচনা কৰিম। তো পাৰ্ট বিৰ শৰ্ট কুৱেশ্যনবোৰ আৰম্ভ হৈছে 5 নম্বৰৰ পৰা। 5 নম্বৰৰ এড আছে, ইন হুইচ ইয়েৰ ভাৰতীয় জনতা পাৰ্টি ৱাজ ফৰ্ম। ভাৰতীয় জনতা দল কোন চনত গঠন হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1980 চনত। ভাৰতীয় জনতা দল 1980 চনত গঠন হৈছিল। 1980 চনৰ কেতিয়াবা তাৰিখটো আহিব পাৰে 6 এপ্ৰিল। ইয়াৰ আগৰ প্ৰশ্নটো এ আছিলে, এতিয়া আমি বি নম্বৰটো কৰিছোঁ। বিটোত আছে, হুইচ পাৰ্টি ৱান দ্য 1977 জেনেৰেল ইলেকশ্যন। 1977 চনৰ নিৰ্বাচনত কোনটো দলে জয়লাভ কৰিছিল? 1977 চনৰ নিৰ্বাচনত জনতা দলে জয়লাভ কৰিছিল। জনতা দল। এতিয়া জনতা দল কেতিয়া গঠন হৈছিল বুলিও আহিব পাৰে। জনতা দলে চৰকাৰ গঠন কৰিছিল। এতিয়া জনতা দল, ইয়াৰ আগৰ প্ৰশ্নটো আছিলে যে ভাৰতীয় জনতা দল। এতিয়া ভাৰতীয় জনতা দল বুলি ক'লে আমি বিজেপিৰ কথা বুজিব লাগিব। আৰু 1977 চনত এইটো জনতা দল, এইটো বেলেগ, দুইটা বেলেগ হয়। তো গতিকে ইয়াৰ আগৰ প্ৰশ্নটোৰ মানে এইটো প্ৰশ্নৰ উত্তৰ আগৰটোত লিখি দিলে নহ'ব, দুইটা বেলেগ বেলেগ হয়। তাৰ পৰা চি নম্বৰটো আছে, হুইচ প্ৰিন্সলি ষ্টেট কণ্ডাক্টেড ইলেকশ্যন অন দ্য বেচিছ অফ ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ ফৰ দ্য ফাৰ্ষ্ট টাইম। কোনখন দেশীয় ৰাজ্যই প্ৰথমবাৰৰ বাবে প্ৰাপ্তবয়স্ক ভোটাধিকাৰ নীতিৰ আধাৰত নিৰ্বাচন অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব মণিপুৰ। মণিপুৰ দেশীয় ৰাজ্যই প্ৰথমবাৰৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিছিল, গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন অনুষ্ঠিত কৰিছিল। কেতিয়াবা চনটো আহিব পাৰে, চনটো হ'ব 1948 চনত। 1948 চনত। এতিয়া দেশীয় ৰাজ্য মানে কোনবিলাক ৰাজ্যৰ কথা কোৱা হৈছে? দেশীয় ৰাজ্য বুলি ক'লে আমি ৰজা বা যুৱৰাজৰ দ্বাৰা শাসন কৰা অঞ্চলসমূহক বুজি পাওঁ। তো সেই অঞ্চলবিলাকক আমি দেশীয় ৰাজ্য বুলি কওঁ। আৰু মণিপুৰ আছিল তেনেকুৱা এখন দেশীয় ৰাজ্য, আৰু মণিপুৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে 1948 চনত নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাৰপিছত ডিটো আছে, জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পাছত প্ৰধানমন্ত্ৰী কোন আছিল? হু ৱাজ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া আফটাৰ জৱাহৰলাল নেহৰু? ইয়াৰ উত্তৰটো হ'ব লাল বাহাদুৰ শাস্ত্ৰী। লাল বাহাদুৰ শাস্ত্ৰী। কিমান চনৰ পৰা কিমান চনলৈকে সেইটো কেতিয়াবা প্ৰশ্ন আহিব পাৰে। 1964 চনৰ পৰা 1966 চনলৈকে। এওঁৱে তাছকান চুক্তিখন স্বাক্ষৰ কৰিছিলে 1966 চনত, ভাৰত আৰু পাকিস্তানৰ মাজত হৈছিল। এতিয়া ই নম্বৰ প্ৰশ্নটো হৈছে, ফ্ৰম হুইচ ইয়েৰ দ্য ফাৰ্ষ্ট 5-year প্লেন ৱাজ ষ্টাৰ্টেড। অৰ্থাৎ কোন চনৰ পৰা প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল? এতিয়া ইয়াৰ উত্তৰটো হ'ব 1951 চনৰ পৰা। 1951 চনৰ পৰা ভাৰতবৰ্ষত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ কৰা হৈছিল। তাৰপিছত প্ৰশ্নটো হৈছে, এফটো দিছে একেবাৰে সহজ, ইভিএমৰ সম্পূৰ্ণ ৰূপটো লিখা। হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ইভিএম? ইভিএমৰ ফুল ফৰ্মটো হৈছে ইলেক্ট্ৰনিক ভোটিং মেচিন। MECHINE ইলেক্ট্ৰনিক ভোটিং মেচিন। এতিয়া ইয়াতো আৰু এটা প্ৰশ্ন আহিব পাৰে যে সমগ্ৰ ভাৰতবৰ্ষত ইভিএম কেতিয়াৰ পৰা ব্যৱহাৰ কৰা হয়? সমগ্ৰ ভাৰতবৰ্ষত 2004 চনৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত প্ৰচলন কৰা হয়, কিন্তু ভাৰতবৰ্ষত প্ৰথম আৰম্ভ কৰা হয় 1990 চনৰ পৰা, কিন্তু সমগ্ৰ ভাৰতবৰ্ষত 2004 চনৰ পৰা আৰম্ভ কৰা হয়।
কৰিছিল জি নম্বৰটো হৈছে হু ৱাজ দ্য চিফ আৰ্কিটেক্ট অফ ইণ্ডিয়াছ ফৰেন পলিচি ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি বুলি কাক কোৱা হয় বা জন্মদাতা বুলি কাক কোৱা হয় এইটো একেবাৰে সহজ প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু জৱাহৰলাল নেহেৰুক ভাৰতৰ বৈদেশিক নীতিৰ স্থপতি বুলি কোৱা হয় আৰু তেওঁ আছিল স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী তাৰ পৰা এই প্ৰশ্নটো হৈছে when was Sikkim merged with India ছিকিম ভাৰতৰ লগত কেতিয়া সামিল হৈছিল ইয়াৰ উত্তৰটো হ'ব 1975 চনত এতিয়া ছিকিম ভাৰতৰ লগত 1975 চনত সামিল হৈছিল আৰু ছিকিম বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ অৰ্থাৎ আমাৰ নৰ্থ ইষ্টৰ এটা পাৰ্ট হয় আৰু বৰ্তমান আগতে সাত ভনীৰ দেশ বুলি কোৱা হৈছিল এতিয়া সাত ভনী এক ভাই বুলি কোৱা হয় ভাই মানে ছিকিমৰ কথা কোৱা হয় এতিয়া আই নম্বৰটো হৈছে আই 5 নম্বৰ আই প্ৰশ্নটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট নন কংগ্ৰেছ প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া ভাৰতৰ প্ৰথমগৰাকী অকংগ্ৰেছী নেতা কোন আছিল বা প্ৰধানমন্ত্ৰী কোন আছিল ইয়াৰ উত্তৰটো হ'ব মোৰাৰজী দেশাই মোৰাৰজী দেশায়ে 1977 চনত প্ৰথমবাৰৰ বাবে জনতা দলে চৰকাৰ গঠন কৰিছিল আৰু জনতা দলৰ পৰাই মোৰাৰজী দেশায়ে প্ৰধানমন্ত্ৰীৰ পদ লাভ কৰিছিল ইয়াৰ পিছত হৈছে জে নম্বৰ প্ৰশ্নটো হৈছে যে when was Assam movement organized on foreigners issue বিদেশী সমস্যাক লৈ অসম আন্দোলন কেতিয়া সংগঠিত হৈছিল ইয়াৰ উত্তৰটো হ'ব সকলোৱে জানেই ইয়াৰ উত্তৰটো হ'ব 1989 চনত আৰু শেষ কেতিয়া হৈছিল 1985 চনত প্ৰায় 6 বছৰ ধৰি এই বিদেশী বহিষ্কাৰ আন্দোলন অসমত চলিছিল ঠিক আছে